65ৰ কৰ্মীবৃন্দলৈ স্বাগতম জনাইছোঁ। ধেমাজিৰ আমাৰ যিটো নৱগঠিত চিচি বৰগাঁও সমষ্টি, এই সমষ্টিটোত ঠায়ে ঠায়ে বানপানী আৰু বিশেষকৈ কৃষিৰ ক্ষেত্ৰত যি পানী যোগানৰ ব্যৱস্থা আছে, এই বাটটো আমাৰ এতিয়ালৈকে সক্ৰিয় হৈ উঠা নাই। বাকী শিক্ষা, স্বাস্থ্য এইবিলাক মোটামুটি চলি আছে যদিও তেনেধৰণে আমি অন্য ৰাজ্যৰ তুলনাত আমাৰ ইয়াত তেনেধৰণৰ হোৱা নাই। গতিকে আমাৰ এইখিনি যাতে জনপ্ৰতিনিধিগৰাকীয়ে আমাক দিব পাৰে তাই সেইটো বিচাৰিছোঁ। আৰু আমাৰ যাতে বিভিন্ন জাতিগোষ্ঠীয়ে আমাৰ এই সমষ্টিটো গঠিত, সকলো জাতিগোষ্ঠীক জনগোষ্ঠীক যাতে একতা দোলেৰে বান্ধি তেওঁ আমাৰ সমাজ এই সমষ্টিটো চলাব পাৰে, তাৰ প্ৰতি আমি আশা ৰাখোঁ। হয়, পানী যোগানৰ পানী যোগানৰ ব্যৱস্থাটো আমাৰ সুচল নহয়। এতিয়াও এই পানী যোগানৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিম। শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিম, যিহেতু আমাৰ সমষ্টিটো অতি পিছপৰা। গতিকে বিভিন্ন ঠাইত আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে উন্নত মানৰ শিক্ষা পোৱাত বঞ্চিত হয়। গতিকে এইসকলে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিম। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আমাৰ ইয়াত এতিয়া যদিও ধেমাজি মেডিকেল কলেজ হৈ আছে, এতিয়ালৈকে ধেমাজি মেডিকেলখন পূৰ্ণ পৰ্যায়ৰ পোৱাকৈ নাই। স্বাস্থ্যৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰতাৰ বা বিভিন্ন ক্ষেত্ৰত শিক্ষা আধাতে সাঙি কৰিবলগীয়া হয়, সেইসকলক আমি প্ৰায়ৰিটি দিম। আৰু তাতোতকৈও ডাঙৰ কথা যে আমাৰ গাঁওবোৰ আজি জনবসতি যথেষ্ট বৃদ্ধি পাইছে, কিন্তু গাঁওবোৰত দেখা যায় যে খেলপথাৰৰ যথেষ্ট অভাৱ। গতিকে মই ভাবিছোঁ খেলপথাৰ আমি প্ৰতিখন ৰাজহ গাঁৱত একোখন খেলপথাৰ বা অত্যাধুনিক সা সুবিধাৰে একোটা ষ্টেডিয়াম সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। হয়, নৱগঠিত চিচি বৰগাঁও সমষ্টি আৰু এইবাৰ বিশেষকৈ যিহেতু নৱগঠিত সংৰক্ষণমুক্ত সমষ্টি, এই সমষ্টিটোত যথেষ্ট সংখ্যক বিধানসভাৰ নিৰ্বাচনৰ কাৰণে প্ৰতিনিধিয়ে ইতিমধ্যেই বিভিন্ন দলত তেখেতসকলে আবেদন নিবেদন কৰিছে। আৰু এই লৈ যি চিচি বৰগাঁও যি নৱগঠিত সমষ্টি, এই নৱগঠিত সমষ্টিৰ সমস্যাৰে ভৰপূৰ নৱগঠিত সমষ্টিৰ 2026ৰ যি নিৰ্বাচন নিঃসন্দেহে আকৰ্ষণীয় হৈ ৰ'ব।